ছাত্ৰ-ছাত্ৰীসকল আজি আমাৰ এই ভিডিঅ'টোৰ আলোচ্য বিষয়বস্তু হৈছে ধেমাজি জিলাত অনুষ্ঠিত হৈ যোৱা প্ৰি বৰ্ড এক্সামিনেশ্যন 2023-24 শিক্ষাবৰ্ষৰ ভূগোল বিষয়ৰ প্ৰশ্ন আমি আলোচনা কৰিবলৈ ওলাইছোঁ। গতিকে এয়া হৈছে এপিছড 1। ইয়াত প্ৰশ্ন নং 1 পৰা প্ৰশ্ন নং 23 লৈকে সমাধান আগবঢ়োৱা হৈছে। বাকী প্ৰশ্ন উত্তৰসমূহ আমি পৰৱৰ্তী ভিডিঅ'ত আগবঢ়াম। গতিকে আমি ভিতৰত প্ৰৱেশ কৰোঁ আৰু চাওঁ প্ৰশ্নৰ উত্তৰসমূহ। প্ৰথম প্ৰশ্নটো হৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা। ছটা প্ৰশ্ন আছে, প্ৰত্যেকটো প্ৰশ্নৰ বাবদ 1 নম্বৰকৈ। প্ৰথম প্ৰশ্ন, বতাহৰ দিশত গঠিত বালিয়াৰীক কোৱা হয়, কি বুলি কোৱা হয়? অনুপ্ৰস্থ বালিয়াৰী, বাৰখান, অনুদৈৰ্ঘ্য বালিয়াৰী, মৰিনা। আছে অনুদৈৰ্ঘ্য বালিয়াৰী। দ্বিতীয়তে, তলত উল্লেখিত কোনটো সেউজ গৃহৰ গেছ নহয় বুলি কৈছে? কাৰ্বন ডাই অক্সাইড হয়, আমি জানো এয়া সেউজ গৃহৰ গেছ। মিথেনো সেউজ গৃহৰ গেছ। নাইট্ৰাছ অক্সাইডো সেউজ গৃহৰ গেছ। সেউজ গেছ নহয় ছালফাৰ ডাই অক্সাইড। তৃতীয়তে, দক্ষিণ ভাৰতৰ নদীসমূহৰ উত্তৰৰ পৰা দক্ষিণলৈ থকা ক্ৰমটো, অৰ্থাৎ দক্ষিণ ভাৰতৰ নদীসমূহক উত্তৰৰ পৰা দক্ষিণলৈ ক্ৰমটো আমি সজাব লাগে। আৰু ইয়াত দিয়া আছে নম্বৰ 1 গোদাবৰী, নম্বৰ 2 কাবেৰী, নম্বৰ 3 কৃষ্ণা আৰু নম্বৰ 4 মহানদী। গতিকে এয়া ক্ৰমটো হ'ব। যদি উত্তৰৰ পৰা দক্ষিণলৈ যদি চাওঁ, প্ৰথমতে আহিব মহানদী, তাৰপিছত গোদাবৰী, কৃষ্ণা আৰু কাবেৰী, অৰ্থাৎ 4, 1, 3, 2 বিটো হৈছে শুদ্ধ উত্তৰ। চতুৰ্থতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী অৱস্থিত কোনটো অঞ্চলত অৱস্থিত দিয়া হৈছে? আপালেচিয়ান উচ্চভূমি অঞ্চল, মধ্যমভূমি অঞ্চল, বৃহৎ সৰোবৰ অঞ্চল আৰু ৰকী পাৰ্বত্য কৰ্ডিলাৰ। উত্তৰটো হৈছে আপালেচিয়ান উচ্চভূমি অঞ্চলত। পঞ্চমত দিয়া আছে মুম্বাই পুনে শিল্প অঞ্চল কিহৰ বাবে বিখ্যাত? আৰু আমি জানো মুম্বাই পুনে শিল্প অঞ্চল ভাৰতৰ এটি পুৰণি শিল্প অঞ্চল আৰু ই হৈছে কপাহী বয়ন উদ্যোগৰ বাবে বিখ্যাত। তাৰপিছত নম্বৰ 6 কুৱেশ্যন, ভাৰতৰ উৎপাদিত তলৰ কোনটো শস্য ৰবি শস্য অন্তৰ্গত নহয়? আৰু ই হৈছে কপাহ। ইয়াত কিছুমান শব্দত যেনেকৈ উৎপাদিত হচন্ত হ'ব লাগিছিল, কিন্তু প্ৰিণ্টিঙত নোহোৱাৰ বাবে তাৰ বাবে দুখিত, দন্ত্য ত ব্যৱহাৰ কৰা হৈছে। 2 নম্বৰ প্ৰশ্ন, হিমবাহ কি? উত্তৰটো হ'ব কিছু এই ধৰণে আমি দিব পাৰোঁ। ভূপৃষ্ঠৰ কোনো অংশত জমা হোৱা বৰফ ৰাশি মাটিৰ ঢাল অনুসৰি অতি মন্থৰ গতিৰে তললৈ নামি অহাকে আমি কি বুলি কওঁ? বৰপৃষ্ঠকে আমি হিমবাহ বোলো। 3 নম্বৰ প্ৰশ্ন, জীৱাশ্ম ইন্ধনৰ এটা উদাহৰণ দিয়া। শুদ্ধ উত্তৰটো হৈছে কয়লা বা খনিজ তেল, আমি যিকোনো দিব পাৰোঁ। ইয়াত 2টা দিয়া হৈছে, এটা দিলেই হ'ল। প্ৰাকৃতিক অঞ্চল বুলিলে কি বুজা? প্ৰাকৃতিক অঞ্চল বুলিলে আমি সাধাৰণতে কি? জলবায়ু, মাটিৰ গুণাগুণ, উদ্ভিদৰ বৈশিষ্ট্যগত একাত্মকতাৰ ওপৰত ভিত্তি কৰে। এইকেইটা 3টা বস্তু মেইন। জলবায়ু, মাটিৰ গুণাগুণ আৰু উদ্ভিদৰ বৈশিষ্ট্যগত একাত্মকতাৰ ওপৰত ভিত্তি কৰি চিনাক্ত কৰা ভূপৃষ্ঠৰ কোনো এক অংশক কি বুলি কৈছে? প্ৰাকৃতিক অঞ্চল বোলা হয়। পঞ্চমত, জাপানৰ ফুছামেগনা সমভূমি কোনটো প্ৰাকৃতিক অঞ্চলত অৱস্থিত? আৰু শুদ্ধটো হৈছে মধ্য সমভূমি অঞ্চলত অৱস্থিত। নেক্সট হৈছে পথজল কাক বোলে? পথজল হৈছে এক প্ৰকাৰ মাটি। পৃথিৱীৰ উচ্চ অক্ষাংশ অঞ্চলৰ সৰলবৰ্গীয় অৰণ্যত পোৱা অম্লতাযুক্ত মাটিক কি বুলি কোৱা হৈছে? পথজল বুলি কোৱা হৈছে। ছাত্ৰ ছাত্ৰীসকল মনত ৰাখিব, উচ্চ অক্ষাংশ অঞ্চল, পৃথিৱীৰ উচ্চ অৰ্থাৎ মেৰু অঞ্চলৰ কথা কোৱা হৈছে ইয়াত। সপ্তমত নম্বৰ 7 কুৱেশ্যন, আমেৰিকা যুক্তৰাষ্ট্ৰৰ আপালেচিয়ান উচ্চভূমি অঞ্চলৰ এখন ৰাজ্যৰ নাম লিখিব। আপালেচিয়ান উচ্চভূমি অঞ্চলত থকা যিকোনো এখন ৰাজ্যৰ নাম লিখিব, প্ৰভিন্সৰ নাম লিখিবলৈ কোৱা হৈছে। আৰু ইয়াত এখন যিকোনো লিখিলে জৰ্জিয়া হ'ব পাৰে, আলাবামা, কেণ্টাকি, নিউয়ৰ্ক, ভাৰ্জিনিয়া ইত্যাদি আছে। এইকেইটাৰ ভিতৰত আমি যিকোনো এটা উল্লেখ কৰিলে হয়, আৰু আছে তাত। অষ্টম কুৱেশ্যন নম্বৰ 8, মৰুভূমিত বতাহৰ প্ৰভাৱ বেছি কিয়? কি কাৰণে বতাহৰ প্ৰভাৱ বেছি হয় মৰুভূমিত? চিম্পলি যদি চাওঁ, প্ৰথমতে প্ৰাকৃতিক অৰ্থাৎ গছ গছনি, পাহাৰ পৰ্বত আৰু মানৱসৃষ্ট উপাদান যেনে ঘৰ দুৱাৰ, অট্টালিকাৰ অনুপস্থিতি ইও এক কাৰণ। এইবোৰ নাই মৰুভূমিত, সেইকাৰণে ইয়াত বতাহৰ গতিবেগ খুব দ্ৰুত, কাৰণ এইবোৰ বাধাবোৰ নথকাৰ বাবে বতাহে খুব আৰামকৈ মৰুভূমিত যাব পাৰে, গতি কৰিব পাৰে। গতিকে ইয়াৰ গতি দ্ৰুত হোৱাৰ ই এক কাৰণ। দ্বিতীয়তে, উষ্ণ মৰু অঞ্চলত নিম্নচাপ হোৱাৰ বাবে ইয়াত বতাহৰ গতিবেগ অধিক হয়। গতিকে উষ্ণ মৰু অঞ্চল এনেই গৰম অঞ্চল, আৰু গৰম হোৱাৰ বাবে সেই অঞ্চলত নিম্নচাপৰ সৃষ্টি হয়। নিম্নচাপ সৃষ্টি হোৱাৰ বাবে কাষৰীয়া উচ্চচাপ অঞ্চলৰ পৰা সেই নিম্নচাপ পূৰাবলৈ বায়ুৱে গতি লাভ কৰে। যিমানে নিম্নচাপ হয় সিমানে বায়ুৰ গতি অধিক হয়, অৰ্থাৎ বতাহৰ গতি অধিক হয়। গতিকে ইও এক কাৰণ, নিম্নচাপ হৈছে এক কাৰণ যাৰ কাৰণে মৰুভূমিৰ বতাহৰ প্ৰভাৱ বেছি। কুৱেশ্যন নম্বৰ 9, 2টা বাহ্যিক কাৰক উল্লেখ কৰা। যিকোনো 2টা বাহ্যিক কাৰকৰ নাম। বতাহ হ'ব পাৰে, বৰষুণ হ'ব পাৰে, ৰ'দ হ'ব পাৰে, নৈ হ'ব পাৰে তোমাৰ, আৰু সাগৰীয় সোঁত হ'ব পাৰে, তাৰপিছত আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ এটা ভূমিগত জল হ'ব পাৰে। এইবোৰ হৈছে কিছুমান বাহ্যিক কাৰক যিয়ে ভূপৃষ্ঠ পৰিৱৰ্তন সাধন কৰে।
কুৱেশ্যন নম্বৰ 10 অপঘৰ্ষণ বুলিলে কি বুজে অপঘৰ্ষণে সৃষ্টি কৰা এটা বহু অৱয়ৱৰ উদাহৰণ দিয়ে অপঘৰ্ষণ হৈছে কি মৰুভূমিত বলা দ্ৰুতবেগী বতাহে ইয়াৰ সৈতে কঢ়িয়াই নিয়ে ধূলি বালি শিল ইত্যাদিয়ে ইয়াৰ গতিপথত থকা উচ্চাংশত খুন্দা খাই নিজে ক্ষয় যোৱাৰ লগতে সেই উৎসাহ ভূখণ্ডৰো অৱক্ষয় ঘটোৱা কাৰ্যক কি বুলি কৈছে অপঘৰ্ষণ অৰ্থাৎ নিজেও ক্ষয় যায় আৰু এই উচ্চাংশকো ক্ষয় নিয়ে এই কাৰ্যটোৱে হৈছে অপঘৰ্ষণ অপঘৰ্ষণৰ সৃষ্টি কৰা এটা ভূ-অৱয়ৱৰ উদাহৰণ হ'ল ইনচাল বাগ বা ইয়াৰডাং আমি দিব পাৰোঁ 11 নম্বৰ কুৱেশ্যন নিৰ্বনীকৰণৰ দুটা ফলাফল লিখা নিৰ্বনীকৰণৰ দুটা ফলত কি হ'ব পাৰে নিৰ্বনীকৰণ ফলত মৰুভূমিকৰণ হ'ব পাৰে অৰ্থাৎ কোনো এক অঞ্চল যদি বননি ধ্বংস হয় তাৰ পৰা মৰুভূমিলৈ ৰূপান্তৰ হ'ব পাৰে যাক আমি কওঁ মৰুভূমিকৰণ নতুবা ভূমিস্খলনো হ'ব পাৰে অধিক যদি নিৰ্বনীকৰণ হয় তাৰ ফলত ভূমিস্খলন হ'ব পাৰে ভূমিক্ষয়ৰ দৰে সমস্যা হ'ব পাৰে বিভিন্ন ধৰণৰ সমস্যা আমি দেখা পাব পাৰোঁ নিৰ্বনীকৰণৰ ফল হিচাপে কুৱেশ্যন নম্বৰ 12 পৰিৱেশ কাক বোলে পৰিৱেশৰ এটা উপাদান লিখা পৰিৱেশ আমাৰ চাৰিওফালে থকা জৈৱিক অজৈৱিক আৰু মানৱসৃষ্ট উপাদানৰ সমাহাৰে সৃষ্টি কৰা এক অৱস্থাই হৈছে পৰিৱেশৰ এটা উপাদান উদ্ভিদ বুলি কৈ দিয়াৰ লগে উদ্ভিদ প্ৰাণীও হ'ব পাৰে আৰু বিভিন্ন ধৰণৰ উপাদানৰ কথা আমি উল্লেখ কৰিব পাৰোঁ অজৈৱিক উপাদানৰ কথা 13 নম্বৰ কুৱেশ্যন অষ্ট্ৰেলিয়াৰ প্ৰধান নৈ দুখনৰ নাম লিখিব লাগে প্ৰধান নৈ বুলি কৈ অষ্ট্ৰেলিয়া বুলি কৈ দিয়াৰ লগে লগে আমি মুৰে আৰু ডাৰ্লিঙৰ কথা কওঁ গতিকে মুৰে নৈ আৰু ডাৰ্লিং নৈ মেইন ৰিভাৰ তাৰপিছত ফ্লিণ্ডাৰ্ছ আছে আৰু এইবোৰ তিনিখন নৈৰ নামক ইয়াত উল্লেখ কৰা হৈছে যিকোনো দুখনৰ নাম লিখিলেই হ'ল সমধৰ্মী অঞ্চল আৰু ক্ৰিয়াত্মক অঞ্চলৰ মাজত দুটা পাৰ্থক্য উল্লেখ কৰা গতিকে সমধৰ্মী অঞ্চলৰ ভৌগোলিক উপাদানৰ মাজত বৈশিষ্ট্যগত একাত্মকতা দেখা যায় অৰ্থাৎ যিবোৰ ভৌগোলিক উপাদান আছে তাত বৈশিষ্ট্যগত একাত্মকতা দেখা পোৱা যায় আনহাতে ক্ৰিয়াত্মক অঞ্চলৰ উপাদানৰ মাজত ক্ৰিয়াত্মক সম্পৰ্কহে দেখা যায় দ্বিতীয়তে প্ৰাকৃতিক আৰ্থিক আৰু সামাজিক এই তিনিওটা ক্ষেত্ৰক সামৰি সমধৰ্মী অঞ্চল গঠন হ'ব পাৰে কিন্তু ক্ৰিয়াত্মক অঞ্চলৰ গঠন হয় বিশেষকৈ আৰ্থিক ক্ষেত্ৰখনক সামৰি লৈহে 15 নম্বৰ প্ৰশ্ন জাপানৰ পশ্চিম সীমাত থকা দুখন সাগৰৰ নাম লিখা জাপান সাগৰ ৰাছিয়া সাগৰ দক্ষিণ কোৰিয়া সাগৰ এই যিকোনো দুখনৰ নাম লিখিলে হ'ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ঔদ্যোগিক অঞ্চল উত্তৰ পূব উদ্যোগ অঞ্চল প্ৰশান্ত উদ্যোগ অঞ্চল দুটাৰ নাম ইয়াত উল্লেখ কৰা হ'ল 17 নম্বৰ প্ৰশ্ন দিয়া আছে জাপানৰ কৃষি অঞ্চলৰ দুটা বৈশিষ্ট্য লিখা জাপানৰ কৃষি অঞ্চল যদি চাওঁ আমি জাপানখন যদি চাওঁ পৰ্বত পাহাৰৰ অৱস্থান আৰু ঘন জনবসতিৰ বাবে জাপানৰ কৃষি ক্ষেত্ৰবোৰ আকাৰত ক্ষুদ্ৰ হয় দ্বিতীয়তে বিজ্ঞানসন্মত গহন কৃষি পদ্ধতিৰে অধিক পৰিমাণে সাৰ প্ৰয়োগ কৰি কৃষি উৎপাদন বৃদ্ধি কৰা হৈছে জনসংখ্যা অধিক মাটিৰ পৰিমাণ কম পাহাৰীয়া অঞ্চল সেই গতিকে খেতি কৰা হয় গহন পদ্ধতিৰে ইণ্টেনচিভ কাল্টিভেশ্যন বুলি কোৱা হয় আৰু বিজ্ঞানসন্মত পদ্ধতিৰে অধিক সাৰ ব্যৱহাৰ কৰি অধিক উৎপাদনত ফ'কাছ কৰা হয় 18 নম্বৰ প্ৰশ্ন সোধা হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীৰ মাজত থকা দুটা পাৰ্থক্য লিখা বেছিক কুৱেশ্যন উত্তৰ ভাৰতৰ নদীসমূহ হিমালয় পৰ্বতৰ পৰা সৃষ্টি হোৱাৰ বাবে ইয়াত বছৰৰ 12 মাহে পানী থাকে পেৰেনিয়েল চ'ৰ্চ অফ ৱাটাৰ আনহাতে দক্ষিণ ভাৰতৰ নদীসমূহ পাহাৰ আৰু মালভূমিৰ পৰা উৎপত্তি হোৱাৰ বাবে গোটেই বছৰ ধৰি পানী নাথাকে ছিজনেল হয় দ্বিতীয়তে উত্তৰ ভাৰতৰ নদীসমূহ নাব্য অৰ্থাৎ য'ত নাও চলাচল কৰিব পাৰি নৌকা পৰিবহণ নেভিগেবল হয় আনহাতে দক্ষিণ ভাৰতৰ নদীসমূহ নাব্য নহয় অৰ্থাৎ এই নৈসমূহ দক্ষিণ ভাৰতৰ নৈসমূহ যেতিয়া খৰালিত পানী শুকাই যায় গতিকে এই নৈসমূহ নাব্য নহয় অৰ্থাৎ ইয়াত নেভিগেবল নহয় নাও চলাচল কৰিব নোৱাৰি তৃতীয়তে উত্তৰ ভাৰতৰ নদীসমূহ উচ্চ মধ্য আৰু নিম্নগতি স্পষ্ট ৰূপত দেখা যায় যি এই নৈ এখনৰ কেৰেক্টাৰিষ্টিক্স হয় কিন্তু দক্ষিণ ভাৰতৰ নদীত এই তিনিটা গতি দেখিবলৈ পোৱা নাযায় 19 নম্বৰ প্ৰশ্ন বায়ু প্ৰদূষণ বুলি কি বুজায় শীতকালত বায়ু প্ৰদূষণৰ মাত্ৰা অধিক হোৱাৰ কাৰণ কি খুবেই ইম্পৰ্টেণ্ট আমি জানো প্ৰথমতে বায়ু প্ৰদূষণ কি প্ৰাকৃতিক আৰু বিশেষকৈ মানৱ কাৰ্যৰ বাবে বায়ুত বিভিন্ন প্ৰকাৰৰ গেছ আৰু প্ৰদূষকৰ অতিৰিক্ত সংযোগে বায়ুমণ্ডলৰ গুণগত মান হ্ৰাস কৰাকে বায়ু প্ৰদূষণ বোলে শীতকালত বায়ু প্ৰদূষণ অধিক হোৱাৰ কাৰণ দুটা ইয়াত উল্লেখ কৰা হৈছে শীতকালত বায়ু চাপ অধিক হোৱাৰ বাবে বায়ুমণ্ডলত যোগ হোৱা প্ৰদূষক বায়ুমণ্ডলৰ নিম্ন স্তৰত গোট খোৱাত বায়ু প্ৰদূষণ অধিক হয় বায়ু প্ৰদূষণ অধিক হোৱাৰ এই কাৰণ ঠাণ্ডা দিনত শীতকালত কি বায়ু চাপ অধিক হয় বায়ু চাপ অধিক হোৱাৰ কাৰণে আমাৰ যি পৰিৱেশত পৃথিৱীপৃষ্ঠত যি ধোঁৱা বা বিভিন্ন প্ৰকাৰৰ গেছসমূহ ৰিলিজ হয় বিভিন্ন চ'ৰ্চৰ পৰা উৎসৰ পৰা ৰিলিজ হোৱা গেছসমূহ ওপৰলৈ তোমাৰ এচেণ্ড হ'ব নোৱাৰে উঠি যাব নোৱাৰে কাৰণ চাপ অধিক হোৱাৰ কাৰণে এই তলতে থাকি যায় সেইকাৰণে তলৰ স্তৰ বায়ুমণ্ডলৰ তলৰ স্তৰটো প্ৰদূষণ অধিক হোৱাৰ কাৰণ দ্বিতীয়তে বৰষুণৰ পৰিমাণ তেনেই কম হোৱাৰ কাৰণে শীতকালত বায়ু প্ৰদূষণৰ মাত্ৰা বৰষুণৰ পৰিমাণ
যদি বেছি হয় তেতিয়াহ'লে বায়ুত থকা যি প্ৰদূষকসমূহ বিভিন্ন প্ৰকাৰ গেছ ধূলিকণাই হওক বা এইসমূহ ধৰাপৃষ্ঠলৈ নামি আহিব। কিন্তু যদি বৰষুণৰ পৰিমাণ কম হয় আৰু খৰালি কালত বা জাৰৰ কালত বৰষুণৰ পৰিমাণ কম হোৱাৰ কাৰণে এই ধূলি বালি বা বিভিন্ন প্ৰকাৰৰ প্ৰদূষকসমূহ বায়ুমণ্ডলত ভাহি থাকে, ই নামি অহাৰ সুযোগ নাপায়। সেই গতিকে বায়ুমণ্ডলত প্ৰদূষণ অধিক হয় শীতকালত। 20 নম্বৰ, পানী প্ৰদূষণ ৰোধ কৰিবলৈ 3টা উপায় উল্লেখ কৰা। পানী প্ৰদূষণ ৰোধ কৰাৰ 3টা উপায়সমূহ: আৱৰ্জনা নৈ, বিল, খাল আদিত পেলোৱাৰ পৰা বিৰত থাকিব লাগে, সেইটো আমি সকলোৱে জানো। উদ্যোগৰ বৰ্জিত পানী পৰিশোধনৰ দ্বাৰা নিষ্কাশন কৰিব লাগে, এয়া খুব ইম্পৰ্টেণ্ট। তাৰপিছত কৃষিক্ষেত্ৰত ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ ব্যৱহাৰ কৰি প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে আমি প্ৰদূষণ ৰোধত অৰিহণা যোগাব পাৰি, ৰোধত অৰিহণা যোগাব পাৰোঁ। কুৱেশ্যন নম্বৰ 21, আমেৰিকা যুক্তৰাষ্ট্ৰৰ বৃহৎ সৰোবৰ অঞ্চলৰ অন্তৰ্গত যিকোনো 3টা হ্ৰদৰ নাম লিখা। 3টা হ্ৰদ, ইয়াত 5টা হ্ৰদ আছে, 5টা হ্ৰদৰ 3টা হ্ৰদৰ নাম লিখিলা। 5টা হ্ৰদৰ নামে উল্লেখ কৰা হৈছে: লেক মিচিগান, লেক অন্টাৰিয়া, লেক ইৰি, লেক হুৰন, লেক ছুপিৰিয়ৰ। আৰু কুৱেশ্যন নম্বৰ 22, ইউৰোপ মহাদেশৰ ভৌগোলিক বৈশিষ্ট্যসমূহ উল্লেখ কৰা। যদি চাওঁ, সম্পূৰ্ণ উত্তৰ গোলাৰ্ধৰ অন্তৰ্গত এখন মহাদেশ, ইও এক বৈশিষ্ট্য। দ্বিতীয়তে হৈছে মহাদেশখন উত্তৰ অংশ ফ্ৰান্স উপকূলৰ পৰা ইউৰাল পৰ্বতলৈ, পূবে ইউৰাল পৰ্বতলৈ সমভূমি, আনহাতে দক্ষিণ অংশটো পৰ্বত পাহাৰ মালভূমি। অৰ্থাৎ ইউৰোপৰ উত্তৰ অংশটো যদি থুলমূলকৈ কওঁ সমভূমি আৰু দক্ষিণ অংশটো কি পৰ্বত পাহাৰেৰে আবৃত্ত, আৰু সেই পৰ্বত পাহাৰৰ ভিতৰত মেইনলি আল্পছ পৰ্বত। আৰু তৃতীয়তে দিয়া হৈছে ইউৰোপ মহাদেশৰ অধিক অংশ নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত, বেছিভাগ ঠাই নাতিশীতোষ্ণ জলবায়ুৰ অন্তৰ্গত। গতিকে এয়া আছিল কুৱেশ্যন নম্বৰ 22 লৈকে প্ৰশ্নৰ উত্তৰসমূহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নৰ উত্তৰসমূহ পৰৱৰ্তী ভিডিঅ'ত দিবলৈ চেষ্টা কৰিম। গতিকে ইমানলৈ আজিলৈ থাকক, ধন্যবাদ।